এতিয়া বহুতে ক'ব পাৰে সিহঁতে পেজ এটা খুলিছে বা সেইটো মোৰ এটা বহুত এটা ডাঙৰ সপোন পূৰ হৈছিল। এতিয়া বা পাহাৰখন দেখিবলৈ বহুত সুন্দৰেই লাগে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালে? মোৰ ভাল। মই পৱন দাসে আপোনালোকৰ মাজলৈ আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ যদি পৱন দাস পেজটো ফ'ল' কৰা নাই, ফ'ল' আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰক। যিহেতু আজি 24 লাষ্ট টাইম আৰু কেইটামান মুহূৰ্তৰ পাছতে হয়তো 24 চনটো গুচি যাব আৰু এই 24 চনটো বহুত এটি গুৰুত্বপূৰ্ণ বছৰ আছিল আৰু বহুতো স্মৃতি 24 চনটোৰ লগত জড়িত হৈ আছে আৰু 24 চনটো বহুতো মানে সপোন পূৰ হ'ল, বহুতো সপোন পিছলিতও হ'ল, বহুতো মানে হেৰি কৰিলোঁ। যিহেতু আমি বহুত দিন হ'ল আপোনালোকৰ মাজত ভিডিঅ' যোগেদি আহিব পৰা নাই, ভিডিঅ' হেৰি কৰা নাই, দিব পৰা নাই। যিহেতু আমি কৰ্মসূত্ৰে ঘৰৰ পৰা অলপ নিলগত থাকোঁ, সেয়েহে মই আপোনালোকৰ মাজত ভিডিঅ' দিব পৰা নাই। যদিও ভিডিঅ' দিব পৰা নাই আপোনালোকে বেয়া নাপাব আৰু ভিডিঅ'বোৰ পোৱাৰ লগে লগে প্ৰথমৰ পৰা শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। হয়তো এতিয়া বহুতে ক'ব পাৰে সিহঁতে পেজ এটা খুলিছে বা হেৰি কৰে, ভিডিঅ' বনায়, কিন্তু এতিয়া ভিডিঅ' নিদিয়া দেখি ভাবিব পাৰে যে সিহঁতৰ ভিডিঅ' কোনো লাইক কমেণ্ট শ্বেয়াৰ বা ভিউজ নোহোৱাৰ কাৰণে তাহাঁতি ভিডিঅ' দিব পৰা দিয়া নাই। সেইটো ভুলতো নাভাবিব, কাৰণ আমি কৰ্মসূত্ৰে বাহিৰত থাকোঁ। ঘৰত যিবোৰ কাম কৰিব লাগে, চলোনা কাম কৰি মেলি আমি ৰুমতে থাকি বনাই খাব লাগে। খোৱা উপৰঞ্চি আকৌ আমি মালিকৰ কামো কৰিবলগীয়া হয়। সেয়েহে আমি ভিডিঅ' বনাবলৈ আমি টাইম টেবুল নাপাওঁ, সেয়ে আপোনালোকৰ মাজত ভিডিঅ' দিয়া হোৱা নাই। আৰু 2024 চনটো এটা মোৰ কাৰণে বহুত ঐতিহাসিক চন, যিহেতু মোৰ এটা বহুত এটা ডাঙৰ সপোন পূৰ হৈছিল। এই সপোনটো কিনো কি পূৰ হ'ল আপোনালোকৰ মাজত ক'বলৈ মই গৈ আছোঁ। খালি আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব আৰু যিহেতু চালেই নহ'ব, ভিডিঅ'টো পৱন দাস পেজটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰক আৰু লগতে পৱন মনিষ্টাৰ বুলি এটা ইউটিউব চেনেল আছে, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ, লগতে 10জন বন্ধুলৈও শ্বেয়াৰ কৰক। আপোনালোকৰ এটা লাইক কমেণ্ট শ্বেয়াৰে আমাক ভিডিঅ' বনাবলৈ সাহস দিব। এতিয়া মূল কথাটো হ'ল কি, ধৰক আমিতো বাহিৰত থাকোঁ, গাঁৱৰ মানুহে ভাবে যে তাহাঁতি বাহিৰত থাকে, বহুতো টকা উপাৰ্জন কৰে বা বহুত টকা পোৱা দেখে, কিন্তু আঁতৰৰ পৰা পাহাৰখন দেখিবলৈ বহুত সুন্দৰেই লাগে। ওচৰত আহি পাই চাব যে বহুত খলা বমা পোৱা যায়। সেয়েহে কিছুমান লগৰে আছে ঘৰতে এনেই বহি থাকে, কাম বন নকৰে, কিন্তু কেতিয়াবা সপ্তাহৰ মূৰত এদিন ফোন কৰিব, ভাই এনেকুৱা তেনেকুৱা হ'ল মোৰ প্ৰব্লেম, মোৰ আজি চিখৰ খাবলৈ পইচা নাই। মোৰ এনেকুৱা এটা অৱস্থা হৈছে, মোৰ চিখৰ দোকানত চিখৰ ল'লোঁ, মোৰ অনলাইন পে' নহয়, দেওঁ 50 টকা মাৰি। সেই বুলি কোৱা সকলক কৈছোঁ, তোমালোকে ঘৰত মা দেউতা মূৰত মাৰি বহি থকাতকৈ ইনকম কৰা, নিজে খোৱা, লোকক হাত পাতিব নালাগে। লোকৰ হাত পতা মানে হৈছে লোকৰ ভৰিত পৰা। সেয়ে মই ক'ব বিচাৰোঁ তোমালোকেও নিজে ওলাই অহা, কাম কৰা আৰু নিজে দুটকা ইনকম কৰা, মা দেউতাকো সুখ কৰা, নিজেও সুখত এনজয় কৰা। তোমালোকে ভাবিছা আমি এতিয়া বাহিৰত কাম কৰোঁ, বহুত এনজয় কৰোঁ, কিন্তু বহুত টকা ইনকম কৰোঁ, সেইটো নহয়। বহুত কষ্টৰ ফলত আমি ইনকম কৰোঁ। যিহেতু আমি ইনকম কৰোঁ, এইকাৰণে আমি কষ্ট কৰোঁ। আৰু 2024 চনটো মোৰ কাৰণে এটা ভাল চন আছিল, যিহেতু 2024 চনত এটা মোৰ সপোন পূৰ হৈছিল। এই সপোনটো হৈছে এখন বাইক লোৱা সপোন আছিল। চবৰে এটা সপোন থাকে, তেনেধৰণে মোৰ এটা সপোন আছিল বাইক লোৱা। এই 2024 চনটোতে মই মানে বাইকখন ল'বলৈ সক্ষম হৈছিলোঁ, কিন্তু মই নিজে হাজিৰা কৰি লৈছিলোঁ। কিন্তু ঘৰৰ পৰা টকা লোৱা নাই বা লগৰ কাৰোবাৰ পৰা ধাৰ লোৱা নাই, কাৰোবাৰ একো পইচা নোলোৱাকৈ মই নিজৰ হাতেৰে ইনকম কৰা পইচা দি বাইকখন লৈছিলোঁ। এইকাৰণে মোৰ 24 চনটো এটা মোৰ বহুত মৰম লগা আৰু বহুত মানে গুৰুত্বপূৰ্ণ চন আছিল আৰু বহুতো স্মৃতি তাৰ লগত জড়িত হৈ আছে। এইবোৰ ক'ব গ'লে হয়তো বহুত দেৰি লাগিব, এইকাৰণে নকওঁ। কিন্তু আশা কৰোঁ 2024 চনৰ লগতে আহি থকা 2025 চনটো সকলোলৈ ভাল হওক। হেপী নিউ ইয়েৰ, বাই বাই, টাটা। ভিডিঅ'বোৰ লাষ্টলৈকে চাব। থেংক ইউ।